আগ্নি একোচা ব্যক্তি এনেকুৱা পিটন দিছে। এই আমাৰ লগৰ হয়, আমি 85 বেষ্টৰ হয়। 85ত আমি একেলগে পঢ়া আমি। আজি 23 মাৰ্চ 2024 পৰা আমি দৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ 1959 চনৰ প্ৰতিষ্ঠা দিনৰ পৰা আজিলৈকে যিসকল আমি প্ৰাক্তন ছাত্ৰ আৰু ছাত্ৰী আছোঁ, আমি সেইসকলক লৈ আমি প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ নামেৰে দৈগুং পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ এই প্ৰাংগণত আমি সমাৰোহ অনুষ্ঠিত কৰিছোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু পণ্ডিত হেমচন্দ্ৰ গোস্বামী দেৱৰ প্ৰতিমূৰ্তিত আমি মাল্য প্ৰদান কৰি আজি আমি কাৰ্যসূচীসমূহৰ শুভাৰম্ভণি কৰিছোঁ। বাইদেউ কেইগৰাকীমান অথনিৰ পৰা হাঁহি ধেমালি কৰি আছে, হয়তো চাগে বেষ্ট ফ্ৰেণ্ডক লগ পাইছে। মই তেওঁলোকৰ পৰা মনৰ কথা জানিবলৈ চেষ্টা কৰিম। আহকচোন পোনে পোনে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰোঁ। বাইদেউ, মই প্ৰথমতে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, আপুনি ক'ৰ পৰা আহিছে? মই মৰঙী চাৰিআলি। আপোনালোক কোন বেষ্টৰ আছিলে? কিমান চনত ইয়াৰ পৰা ওলাইছিলে? মই 1978ত ওলাইছোঁ ইয়াৰ পৰা। মোৰ নাম দীপালী তামুলী। অথনিৰ পৰা দেখিছোঁ এটাকে এগৰাকীয়ে হাঁহি ধেমালি কৰি আছে। বাই ভনী। অঁ, হয় নেকি? ইয়াতে পঢ়া? আৰু পুৰণি স্কুলতকৈ নতুন স্কুলখনলৈ আহি মনত পৰিছে আমাৰ পুৰণি স্কুলৰ কথা। ভাল লাগিছে। এনেকুৱা কিবা আছে নেকি যে স্কুল মানে ক্লাছ 5, 6, 7 মানত তেনেকুৱা কিবা উৎপতীয়া স্বভাৱৰ কোনগৰাকী আছিলে বাৰু? উৎপতীয়া মোৰ ভণ্টিয়ে আছিলে। তেতিয়াহ'লে মই তেখেতৰ পৰা পোনে পোনে তেখেতৰ পৰা জানিম। প্ৰথমতে আপোনাৰ নামটো জানিবলৈ। মোৰ নাম ৰীমা তামুলী। মোৰ ঘৰ এতিয়া বৰ্তমান কাজিৰঙা, আই ঘৰ ইয়াতে, আৰু এইখন বিদ্যালয়তে শৈশৱ পাৰ কৰা। আজি 35 বছৰৰ মূৰত এই প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ পাতিছে, আৰু যিসকল আয়োজক তেখেতসকললৈ মোৰ ফালৰ পৰা জয়তে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি যিসকলক আমি লগ পাম বুলি খুব হেঁপাহেৰে আহিছোঁ, গতিকে তেওঁলোকৰ লগত আমাৰ আলাপ হ'ব। আলাপ হোৱাৰ পাছত আমি তেওঁলোকৰ যি সান্নিধ্য আজি 35 বছৰে পোৱা নাছিলোঁ, সেয়া পাম বুলি আশা কৰি খুব হেঁপাহেৰে আহিছোঁ। আৰু এইখন বিদ্যালয়ত মই ক্লাছ 5ৰ পৰাই ফাৰ্ষ্ট গাৰ্ল আছিলোঁ আৰু ক্লাছৰ মনিটৰ আছিলোঁ। গতিকে তেতিয়া আমাক এটা বেজ দিছিলে, বেজটো পিন্ধিছিলোঁ, বেজত আমাৰ মনিটৰ লিখা আছিলে। আৰু স্কুলৰ পৰা এৱাৰ্ড দিছিলে আমাক। যি ফাৰ্ষ্ট হয় 60% থাকে তেওঁলোকক 100 টকাকৈ এৱাৰ্ড দিছিলে। ধলাগুৰি বাগিচাৰ নাৰায়ণ কি আছিলে তেখেতৰ সেই এৱাৰ্ডো আমি পাইছিলোঁ। আৰু এনেই উৎপতীয়া হিচাপত অকণমান আছিলোঁ আমি, মানে কি LP স্কুলো ইয়াতে পঢ়া। LP স্কুলত পঢ়ি থাকোঁতে হাফ পেণ্ট আৰু বগা চাৰ্ট পিন্ধিয়ে পঢ়িছিলোঁ। আৰু গছৰ যি ৰাবাব টেঙা আমি বল খেলিছিলোঁ, আৰু ল'ৰাৰ লগত সমানেই আমি বল খেলিছিলোঁ। লগতে আমি চাইকেলো চলাইছিলোঁ, চাইকেল ৰেচতো আমি ফাৰ্ষ্ট হৈছিলোঁ। গতিকে এথলেটিক্সতো মই ফাৰ্ষ্ট গাৰ্ল হিচাপে স্কুলৰ পৰা গৈছোঁ আগবাঢ়ি। আৰু এই স্কুলৰ যি আমি পাই গ'লোঁ, সেইখিনি লৈ আজি জীৱনটো সফল হৈছোঁ। আৰু এতিয়া মই বৰ্তমান এগৰাকী শিক্ষয়িত্ৰী। Shut
विद्या ददाति विनयं विनय ददाति पात्रतं पात्रत्व धर्म प्रायति धन धर्म तत লগৰ হয় আমি 85 বেষ্টৰ হয় 85ত আমি একেলগে পঢ়া আমি মোৰ নাম অৰূপ দত্ত মোৰ নাম আনন্দ বৰা বাকী আপোনালোক হেৰি একে বেষ্টৰ মানে 85ৰ এটাইকেইজন বন্ধু হয় আৰু দেখি তেনেকুৱা লাগিছে বাৰু আজি ইমান দিনৰ মূৰত লগ পাইছে বা এনেই ৰাস্তা পদূলিয়ে লগ পোৱা আৰু আজি এই অনুষ্ঠানটো লগ পোৱা অনুভৱটো কেনেকুৱা আমি আজি কেইবছৰ মূৰত লগ পাইছোঁ জানো আমি প্ৰায় 25 বছৰৰ পিছত লগ পাইছোঁ আজি আমি এইখন স্কুললৈ মানে যেতিয়াৰ পৰা 10ৰ ক্লাছ পাছ কৰি ওলাই গৈছোঁ তেতিয়া আজি প্ৰথম আহিছোঁ বহুত ভাল লাগিছে লগৰখিনিক লগ পাই মানে চব পাহৰি যোৱা হৈছে আৰু বাকী স্কুলত আমাৰ ইও আছে কৃষ্ণ লগৰ এইজন লগৰ সেই অকণমান এইফালে আহিব আপোনালোক এটাইকেইজন একেটা বেষ্টৰে এটাইকেইজনৰ ভিতৰতে বেছি উৎপতীয়া কোনজন মই সেইজনৰ ওচৰতহে মাইকটো আগবঢ়াই দিম নাই মই কিহৰ গুৰুত্ব নাই মোৰ বিষয়ে কৈ দিব কৈ দিব অৰূপে কৈ দিব এজন উৎপতীয়া মানে তলৰ ক্লাছৰ ছোৱালীবোৰ আহিলে পিক পাক কৰি চাই থকা স্বভাৱটো খুব বেছি এজনৰ আমাৰ যেনিবা সেই স্বভাৱটো নাই গতিকে এইজনক সেইকাৰণে ছাৰহঁতে অকণমান চকু দি থাকে কিন্তু পঢ়াত ভাল আছিল হয় সংকোচ মানে কোনো ভাৱ নাই তেওঁ মানে এতিয়া আমাৰ দিনত এটা শব্দ কয় শুনিবলৈ ভালেই লাগে শুনিবলৈ চেনী তেনেকুৱা আছিলে নি বাৰু মানে তেতিয়াৰ দিনৰ চেনীৰাম বাকী এনেকুৱা আছিলে বেছিকৈ কোনে মাৰ খাইছিলে ছাৰহঁতৰ পৰা কোনে বেছি মাৰ খাইছিলে পিটনটো কোনে খাইছিলে ছাৰহঁতৰ পৰা পিটনটো কোনে খাইছিলে আমি তেনেকৈ নাখাওঁ আমি প্ৰায় মানে যিখিনি প্ৰশ্ন উত্তৰ হয় প্ৰায় আমি ভালভাৱেই দিওঁ তাৰমানে আমি প্ৰস্তুত হৈ আহোঁ আমাৰ পঢ়াত বেছটো খুব বেয়া নাছিল প্ৰায় ভালেই আছিল প্ৰত্যেকে বিটিও পাইছিলে ভাল বেষ্ট এটা আছিলে সেইকাৰণে পঢ়াৰ ক্ষেত্ৰত আমাক ইমান মানে মাৰপিট কৰিব নোৱাৰে অন্য ক্ষেত্ৰতহে কৰে হয় লগ পাই ভাল লাগিলে আপোনালোক বন্ধু মানে একেলগে লগত তেনেকৈ বান্ধৱী কোনোবা আছিলে নি মানে বেষ্ট ফ্ৰেণ্ড মই গাৰ্লফ্ৰেণ্ড তেনেকুৱা কথা কোৱা নাই এনেই বান্ধৱী হিচাপত তেতিয়াৰ দিনত থাকে ন এতিয়া আজি লগ পাইছেনে আজি অহা নাই কোনো আমাৰ লগত বান্ধৱী শেৱালিক পাইছোঁ হয় বাইদেউ আহক অকণমান বাইদেউৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম এখেতসকলে কৈ আছে যে তেওঁলোক সেই আপোনালোক একে বেষ্টৰ আছিলে বন্ধু বান্ধৱী আজি কিমান দিনৰ মূৰত লগ পাইছে মানে পায়ে থাকোঁ মাজে মাজে গোটেইখিনিকে নাপাওঁ আৰু একেলগে আজিহে পাইছোঁ আৰু গোটেইখিনিকে কিমান বছৰৰ পিছত লগ পাইছে কিমান বছৰ হ'ল মানে 10 বছৰ মানে হ'ল আৰু কিছুমানক যে আৰু পোৱাই নাই লগা বাকী ক্লাছত উৎপাত কিবা কিবি কৰিছিল নে তেনেকুৱা দুষ্টামি কৰিছিল নে ক্লাছত উৎপাত কৰোঁ অলপ চলপ আৰু উৎপাত কৰোঁ কৰি পেলাই মানে গহীন হৈ থাকোঁ বাকীখিনি মাৰ খুৱাওঁ আৰু সেই তেনেকুৱা উৎপাত কৰোঁ মই ইয়াত দেখিছোঁ কেইগৰাকীমান মানে বন্ধু বান্ধৱীয়ে নিশ্চয় হ'ব লাগিব লগ পাই কিবা অন্তৰংগ আলাপটো ভিতৰত চলি আছে কিন্তু তাতকৈ আছুতীয়া এইটো বেছি গুৰুত্বপূৰ্ণ তাত যিখিনি ক'ব নোৱাৰে ইয়াত সেইখিনি কথা ওলাই আছে মই পোনে আপোনাৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ নামটো নমিতা বৰা
আপুনি কিমান চনত ইয়াৰ পৰা ওলাইছিল? 1988ত। আজি কিমান বছৰৰ পিছত মানে এনেই ৰাস্তাই পদূলিয়ে লগ পাই থকা আৰু আজি এই অনুষ্ঠানটোত লগ পোৱা অনুভৱটো কেনেকুৱা? অনুভৱটো মানে কি ক'ম আৰু মানে বুজাব নোৱাৰা, ভাষাৰে বুজাব নোৱাৰা, কাৰণ লগৰ ল'ৰা ছোৱালী, দাদা বাইদেউ, ভণ্টি ভাইটি সকলোকে পাইছোঁ, আকৌ আমাৰ শিক্ষাগুৰুসকলকো পাইছোঁ, বহুত ভাল লাগিছে। বাকী আপোনালোকৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ একদম কম সময়ত ক'ব আপোনালোকৰ নাম আৰু ক'ৰ পৰা আহিছে, কিমান বেষ্টত আপোনালোকে ওলাইছিলে, আৰু বেষ্ট ফ্ৰেণ্ড কোনোবা তেনেকৈ মানে এনে বিশেষকৈ এজন কোনোবা থাকে যে তেনেকৈ আজি লগ পাইছেনে? হয় হয়, আমি পাইছোঁ। আমি এইকেইজন আমি গোটেই একে লগৰ এটা বেষ্টৰে হয়। আমি মানে একেখন বেঞ্চতে পঢ়া নিচিনা, গম পালে নাই? এওঁ আমাৰ লগৰ সতীৰ্থ নমিতা আৰু আমাৰ এই গুল মহম্মদ, এই বিশ্বজিৎ দেৱ। আমি আজি নষ্টালজিয়া হৈ গৈছোঁ। আজি আমি স্কুলৰ শৈশৱৰ কথা মনত পৰিছে। আজি আমি এইখন স্কুলতে পঢ়ি পেলাই আমি কেনেকৈ ধেমালি কৰিছিলোঁ, কেনেকৈ খেলিছিলোঁ, অতীতৰ যিবিলাক সকলো আজি মনত পৰিছে। মনলৈ আহি আমি বেলেগ এটা অনুভূতি অনুভৱ কৰিছোঁ। শৈশৱলৈ আমি ঘূৰিছোঁ আৰু সকলোকে দেখি, দাদা বাইদেউ, আমাৰ ছাৰসকলক দেখি আজি আমি একেবাৰে আত্মহৰা হৈ গৈছোঁ। ভাল লাগিছে এইটো অনুষ্ঠানত। আমাৰ স্কুলৰ দিনত স্কুলতে কাৰোবাক মনৰ পৰা ভাল লাগিছিল নে, যে এদিনো ক'ব নোৱাৰিলে বা কৈছিলে, তেনেকুৱা কিবা আছে নেকি? হয়, লাগিছিলে, নিশ্চয় লাগিছিলে। সেইটো এতিয়া আজিও ক'ব নোৱাৰোঁ আৰু ভৱিষ্যতো ক'ব নোৱাৰিম। ক'ব নাই, এতিয়া যদি সেইবিলাক কওঁ তেতিয়াহ'লে আমাৰ সংসাৰে বিপদ হ'ব। কেতিয়া বেলেগ প্ৰব্লেম হ'ব। এই স্কুলীয়া লাইফটো একচুৱেলি ক'বলৈ গ'লে সকলোতকৈ মানে সোণালী দিন, আৰু সেই সোণালী দিনবিলাক পাহৰিব নোৱাৰি। হাঁহি কান্দোন, আৱেগ, খং, অভিমান বহুতখিনি আছিলে, প্ৰেমো আছিলে তাৰ মাজত। আৰু তেতিয়াৰ ভালপোৱাৰ কথা ক'বলৈ গ'লে তেতিয়াৰ ভালপোৱাখিনি সঁচা আছিলে। এতিয়াৰ নিচিনা মানে যান্ত্ৰিক ভালপোৱাটো নাছিলে। তেতিয়া ভালপোৱাটো বেলেগ আছিলে। বন্ধুত্ব সুলভ যিখিনি ভালপোৱা আছিলে সেইখিনি আছিলে। আমি হাঁহি ধেমালিও কৰিছিলোঁ, কাজিয়াও কৰিছিলোঁ খুব, আৰু ছাৰ বাইদেউৰ মাৰো খুব খাইছিলোঁ। আৰু এনেকুৱা কিছুমান স্মৃতি আছে মানে সেইখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ। হয়তো মৰাৰ আগমুহূৰ্তত পাহৰিব পাৰিম চাগে, তাৰ বাহিৰে নোৱাৰোঁ। স্মৃতিটো এগাল আছে, কি ক'ম এতিয়া। বাকী একো নকওঁ, আজি খুব আৱেগিক হৈ পৰিছোঁ লগৰখিনিক পাই। ইমান বছৰৰ মূৰত আহি পাইছোঁ। নিজকে মানে আজি সাংসাৰিক জীৱনত থকা যেন লগা নাই। আজি এই স্কুলৰ ছাত্ৰ ছাত্ৰী হিচাপত মানে নিজকে গণ্য কৰিছোঁ, ভাল লাগিছে। আৰু এই আজি যিটো প্ৰাক্তন শিক্ষাৰ্থী সমাৰোহ আয়োজন কৰিছে কমিটিলৈ মানে সাংঘাতিকভাৱে ধন্যবাদ জনাইছোঁ। না, ভাল লাগিছে। মই একচুৱেলি সেইটো বুলি দিয়া নাছিলোঁ। মোৰ কথাটো হ'ল যে আপোনাক চবেই চিনি পায়। আমাৰ অভিজিত আছে, চৈত্য আছে, কবিতা আছে, দীপ্তি আছে। মোৰ নামটো নুৰুল আলী দেই। হ'ল সেই সময়ত সত্যজিৎ গগৈ তেওঁ কি কৰিছে, পেণ্ট এটা পিন্ধি আহিছিলে, মাজত পকেট লগাই দিছিলে। সেইটো হয় নাই? এই পকেটটা মাজত দি দিছিলে, মানে ছাইডত থাকে, ছাইডত থাকি কিন্তু একদম পকৰ আৰু আগফালে লগাই দিয়ে পকেট। মানে ইয়াৰ কাৰণটো কি আছিল যে মানে তুমি মানে খুব তেনেকুৱা পেণ্ট এটা মানে আনকমন, কিবা আগফালে পিছফালে পকেট লগাই, য'ত পকেট নলগাই, য'ত চেইন থাকে, য'ত হেৰি থাকে, এইটো কেনেকুৱা কথা, কিয় কৰিছিলা? একচুৱেলি কথাটো হয়, মই তেতিয়া চলমান খানৰ অকণমান চাইছিলোঁ তেতিয়া চিনেমা দুখনমান। তেতিয়া সেইবোৰ চিনেমা অনুকৰণ কৰি মানে আৰু পিন্ধিছিলোঁ, আহিছিলোঁ। এইখিনিতে মই এটা কথা কওঁ দেই, সেইখিনিত আমাৰ মানে 90s একচুৱেলি 90s কিছুমান ফেশ্বন আছিলে। মানে জোতাৰ পৰা লৈ বেল বুটাম পেণ্ট, পেৰেলেল পেণ্ট আছিলে, বেল বুটাম আছিলে, আৰু কি বেগী পেণ্ট এই খুব চলিছিলে। আৰু তেতিয়া শ্বুজ এটা আছিলে, মানে জোতা এযোৰ খুব চলিছিল, বিটুল শ্বু মানে হিৰ' টাইপ। আৰু তেতিয়া প্ৰথম পিন্ধিছিলে বেবিলে। বেবিল আমাৰ মাজত নাই এতিয়া। এইটো বহুত দামী আছিলে। বেবিল বহুত ভাল ল'ৰা আছিল। এটা স্মৰণীয় কিবা ক'ব পাৰিব নেকি? স্মৰণীয় দিনটো এইটোৱে হ'ল, স্মৰণীয় দিনটো মই আমাৰ প্ৰতিমণ্ডলক স্মৰণীয় দিনটো কৈ দিছোঁ। এখন কুমাৰ গৌৰৱৰ ফটো, আগপিনে কুমাৰ গৌৰৱ আৰু পিছপিনে চিঠি লিখি দিব পাৰে। ই কি কৈছিলে, এজনী ছোৱালীলে, আমাৰ ওপৰৰ বেছ এজনী ছোৱালীলে ই চিঠি এখন লিখিলে, মই তোমাক ভাল পাওঁ। সেই চিঠিখন কি হ'ল, আমি স্কুলত যেতিয়া আমাৰ ৰিকুৱেশ্যনৰ পিছত আমি বহি পেলাই কিতাপখন উলিয়াইছোঁ, সেই কিতাপখন উলিয়াওঁতে ইয়াৰ সেই ফটোখন তাৰ ওলাই পৰিলে। ওলাই পোৱাৰ লগে লগে প্ৰদীপ ছাৰে লৈ গুচি গ'ল। প্ৰদীপ ছাৰে নি অফিচত চালেগে, চবকে দেখুৱালে। ইয়াৰ হেণ্ডৰাইটিং ল'লে, হেণ্ডৰাইটিং ইয়াৰ মিলি ইয়াক নি একোচা এনেকুৱা পিটন দিছে। আজি পৰা লিখি পেলাই মোক আহি পেলাই স্কুলত প্ৰণৱ বৰা ছাৰে কৈছে, শৰৎ গগৈ কোন? মই আহিলোঁ, মোক মাতি নিলে, একদম পটাপট মই তোমাক ভাল পাওঁ, পটাপট লিখিবলৈ দিলে মোক।
মই লেখিলোঁ মোৰ হেণ্ডৰাইটিং নিমিলিলে, ইয়াক মাতিলে থৈলে মুকলি গাইছিলে কি লেখিলে লেখা দিয়া মিলি গ'ল নহয়, এনেকুৱা পিটন দিছে একে চুটে বাহিৰলৈ এয়া স্মৰণীয়। এটা স্মৃতি এটা কওঁ, 9ত পঢ়ি থাকোঁতে জয়ন্ত বাগটি বুলি ল'ৰা এটা আছিলে। আমি কি কৰোঁ মানে ছাৰ অহা আগমুহূৰ্তলৈকে আমি বাহিৰতে থাকোঁ, পিছফালে থাকোঁ। সি আকৌ চাদা খায়। তাৰপাছত সি গৈ পিনে মই ছাইডত ৰৈ আছোঁ খিৰিকী কিনাৰত, জয়ন্ত বাগটিয়ে এনেকৈ চাদা মলি আছে। তাৰপাছত ইফালে ক্ষীৰোদ ছাৰে তাক মাতিছে দেই, এনেকৈ ৰ বোলে এনেকৈ ৰ বোলে এনেকৈ চাইছে অ' ক্ষীৰোদ ছাৰ সি দে মানে পঠাই দৌৰ, এসপ্তাহ স্কুল নাহিলে সি। এয়া স্মৰণীয় আৰু এটা স্মৰণীয় আছে, এনুৱেল স্পৰ্ট হৈ আছে। সেই মুহূৰ্তত মোৰ নিজৰ মোৰ দাদাই খেল হৈ থাকোঁতে ক্ষীৰোদ ছাৰ আছে, ভলীবল খেল হৈ আছিলে, তেনেকুৱাতে বেয়া মাত এটা মাতি দিলে, একদম সাংঘাতিক বেয়া মাত এটা মাতি দিলে। ক্ষীৰোদ ছাৰে নি একদম ঘৰলৈকে খেদি ঘৰলৈকে থৈ আহিলেগৈ, জানি মাৰিবতো নোৱাৰিলে। পিছদিনাখন দাদাকেইটাতো উপায় নাই, সন্মানৰ কথা আছে, মই GS হৈ আছোঁ। তাৰপৰা মই আৰু কি কৰিলোঁ, দাদাক মাতি আনিলোঁ, বোলো তই এটা কাম কৰ, তামোল পাণ দেগৈ যা ছাৰক। আহিলে ছাৰক তামোল পাণ দিলে, তেতিয়া মানে আমাৰ আৰু সৰু বস্তুবোৰে প্ৰাইজ দিয়ে। এতিয়া দাদাক ধৰি দিলে, তই যা হেৰি দিবি, এই চিঞাহীয়ে 1 পেকেট চিঞাহী দে। দাদাক চিঞাহী 1 পেকেট আনি ভাল বাচিছে, নহ'লে সেইদিনাখন দাদাকো পিটিলেহেঁতেন। মই অকল যোনে বদমাচি কৰিছে তাকে পিটা নাই, মই গোটেই ক্লাছটোকে এইটো কাৰণে পিটিছোঁ যে তহঁতি এই দোষটো যে কৰিছ, এজনে কৰিছে, আটাইকেইটাই তহঁতি চাই আছিলি, সেইটো কাৰণে তহঁতক এই মানে শাস্তিটো দিছোঁ, তহঁতি বেয়া পাব নালাগে। আৰু এই কথাটো মোৰ এতিয়াও মনত আছে যে অকল এজনক তেওঁ ভাল পোৱা নাছিলে বা এজনক বেয়া পোৱা নাছিলে, গোটেই ক্লাছটোকে তেওঁ শিক্ষা দিছিলে। এইটোৱে মোৰ মনত পৰিলে কাৰণে কৈ দিলোঁ দেই। নমস্কাৰ, মই লগ পাইছোঁ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কল্লোল বৰঠাকুৰদা। মই তেখেতক পৰা পোনে সকলোখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম, কাৰণ মই বেছি সময় নলওঁ, তেখেতো ব্যস্ত হৈ আছে, সেইকাৰণে মই পোনে তেখেতলৈ মাইকটো আগবঢ়াই দিছোঁ। দাদা, আপুনি প্ৰথম মঞ্চত উঠিয়ে মই এটা কথা কোৱা শুনিছিলোঁ যে আপুনি গোলাঘাট গভৰ্ণমেণ্ট স্কুলত পঢ়ায়, কিন্তু ইয়াত ক্লাছ কৰা, মানে মই একেবাৰে কনফিউজ হৈ আছোঁ। অকণমান কনফিউজটো যদি দূৰ কৰি দিয়ে ভাল পাওঁ। মোৰ ঘৰ একেবাৰে ওচৰত, লেটেকুজান চাহ বাগিচাত মোৰ জন্ম, তাত আমি কোৱাৰ্টাৰত আছিলোঁ। আৰু এইফালেদি আমাৰ স্কুল বাছখন যায় গোলাঘাটলৈ, আৰু তাৰপৰা ইয়াত পঢ়া ল'ৰা ছোৱালীও আহে। মই গোলাঘাট গভটত পঢ়িছিলোঁ যদিও মই ইয়াত কেইবাদিনো ক্লাছ কৰিছোঁ, কিন্তু মাষ্টৰে গম নাপায়, কাৰণ মোৰ বন্ধু প্ৰতিম কটকী ইয়াত পঢ়িছিলে। কেতিয়াবা স্কুল বাছৰ পৰা আহোঁতে কি কয়, আজি আমাৰ স্কুলত যাওঁ ব'ল। তো তেতিয়া মই ভাবিছিলোঁ তোৰ স্কুলত গ'লে ছাৰহঁতে দেখা পালেতো বেয়া হ'ব কথাটো, বোলে একো নহয়, ইউনিফৰ্ম যিদিনাখন বেক কৰিব পাৰি, তাৰমানে যিদিনাখন ইউনিফৰ্ম নিপিন্ধাকৈ আহিব পাৰি, এটা দিন আছিলে আগতে, বাৰটো পাহৰিছোঁ মই, হয়তো শুকুৰবাৰ আছিল নেকি। সেই দিনটোত মই বেলেগ ড্ৰেছ পিন্ধি পেলাই ইয়াত আহি পেলাই তাৰ ক্লাছত বহি পেলাই মই ক্লাছ কৰোঁ। সেইটো এটা বেলেগ অনুভৱ। আচলতে আমি বন্ধু বা ল'ৰালি যিসকল বন্ধু আছে, বন্ধুৰ লগত সময় কটোৱাৰ সেই দিনবোৰ আচলতে পাহৰিব নোৱাৰি। হয়, নিশ্চয়কৈ। আৰু মানে কি, এনেকুৱা আজি আপুনি ইয়াৰ যিটো প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এটা সংগীত আপুনি কণ্ঠদান কৰিবলৈ পাইছে, আৰু ছাৰহঁতেও বাইদেউহঁতেও খুব ভাল পাইছে, সকলোৱে ভাল পাইছে, আমিও বহুত ভাল পাইছোঁ। আপুনি গাই আপোনাৰ অনুভৱটো কেনেকুৱা লাগিছে, যিখন স্কুলত আপুনি চুৰাং হিচাপে, চুৰ ক'বলৈ গ'লে চুৰ কৰি পেলাই ইয়াত ক্লাছ কৰিছিলে? চুৰ হয়, আচলতে চুৰ নাই, সেইটো এটা বেলেগ, সেইটো বেয়া চুৰ নহয়, ভাল চুৰ বাৰু, বদমাচি বুলি ক'ব পাৰি। এইটো এটা অনুভৱ, মানে কি সেই ল'ৰালি দিনবোৰ আচলতে মনত পৰিছে। স্কুলখন একেই আছে প্ৰায়, আৰু মোৰ বন্ধু পুৰণি বন্ধু বহুত লগ পাইছোঁ, কিছুমান নাই অহা, আহিব পৰা নাই। তো গীতটোৰ লগত জড়িত হ'বলৈ পাই আচলতে মই অত্যন্ত সুখী। আৰু মোৰ দাদা কাঞ্চন বৰঠাকুৰ মুন, তেখেতে মোক আচলতে সম্পূৰ্ণ দায়িত্বটো দিছিলে, তই ভালকৈ গান এটা কৰিবি। কাকলি কণ্ডলীয়ে বৰ ধুনীয়াকৈ লিখিলে, মোৰ বাইদেউ পেহিদেউ ছোৱালী। তো আচলতে গীতটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ আজি প্ৰায় বহুত দিনৰ পৰাই, আৰু আজি মুকলি কৰি দিবলৈ পাই অত্যন্ত সুখী, আৰু ৰাইজে খুব ভাল পাইছে। পণ্ডিত হেমচন্দ্ৰ গোস্বামী বিদ্যাপীঠৰ যি গীত, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ শীৰ্ষ গীতটিত মোৰ লগত যিসকল কলা কৌশলী, মোৰ লগত গীতালী দেৱীয়েও গাইছে, তেওঁকো মই ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ গীতটি ভাল পাব ৰাইজে।
আপুনি গভট স্কুলত পঢ়িছিলে তাত আপোনাৰ দুষ্টামিটো কেনেকুৱা আছিলে দুষ্ট আছিলনে বাৰু তেতিয়া মই তাতো দুষ্ট কৰিছোঁ মই দুষ্ট নকৰা জেগা নাই মই চবতে দুষ্ট কৰোঁ আৰু আপুনি চাগে গম নাপাব পাৰে মই আমাৰ গোটেই বংশৰ ভিতৰত চবতছে উৎপতীয়া মানুহটো মই আছিলোঁ আৰু স্কুলত গৈ পেলাই তাৰমানে কি কৰোঁ কেতিয়াবা ক্লাছৰ পৰা মনে মনে ওলাই পেলাই হোষ্টেললৈ যাওঁ হোষ্টেলত যিবোৰ খোৱা বনাই থয় হোষ্টেলত থকা ল'ৰা ছোৱালী মোৰ বন্ধু এজন আছে আমি একেলগে গৈ পেলাই সেই ব্ৰেড বাটাৰ সানি থয় এইবোৰ আমি খাওঁ সঁচাকৈ বহুত ভাল লাগিছে কথা হয় হয় কথাবোৰ শুনি সঁচাকৈ ভাল লাগিছে নিশ্চয় আপোনালোকৰো ভাল লাগিছে আৰু এইখিনিতে মই আৰু এটা জানিব বিচাৰিম আপোনাৰ পৰা সেই স্কুলত যেতিয়া উৎপাত কৰে বা কেতিয়াবা ধৰা পৰে ছাৰ বাইদেউৰ ওচৰত তেতিয়া এনেকুৱা কিবা এক্টিং কৰি পাইছে নেকি যে সেই কামটো আপুনি কৰা নাই তেনেকুৱা বহুত হৈছে লাষ্টৰ পিৰিয়ডটো মই নকৰোঁ খুব কম কৰোঁ আমনি লাগে ইমান ধৈৰ্য নাই মোৰ তাৰমানে লাষ্টৰ পিৰিয়ডটোত মই সোনকালে ওলাই আহোঁ পেটৰ বিষ লেট্ৰিন কৰিব লাগিছে কিবা কিবি বেলেগ বেলেগ ধৰণৰ কিবা কিবি কৰি পেলাই তো এইটো এটা মোৰ তাৰমানে চবেই কয় ঐ লাষ্টৰ পিৰিয়ডটো আহিলে তোৰ যাবলৈ হ'ল আৰু তো সেইটো এটা কাৰণে মই আগতে খুব লাষ্টত মোক প্ৰিন্সিপাল ৰুমলৈ লৈ গৈছে তুমি লাষ্টৰ পিৰিয়ডটোত কিয় নাথাকা সদায় 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 এবচেণ্ট দেখোঁ সদায় পেট বিষায় নেকি তোৰ খুব গালি পাইছিলে বক্তৃতা দিব নাজানো সৰুৰ পৰাই মই ইমান অভ্যাস নাই আৰু মই গেধা ল'ৰা আছিলোঁ স্কুলত গেধা ল'ৰা আছিলোঁ মই খেতিয়কৰ ল'ৰা হাল বাই আহি স্কুললৈ আহোঁ ভৰিত বোকা পানী লাগি আহে আৰু বাগানীয়া ল'ৰা ছোৱালীবোৰক দেখিলে বৰ হিংসা লাগে তেওঁলোকে বৰ সুন্দৰ ৰূপে আহে মই হয়তো 20 বছৰ বহি থকা ল'ৰা আৰু প্ৰণৱ ছাৰ আছে গোলোক বৰা ছাৰৰ কথা মনত পৰে গোহাঁই ছাৰৰ কথা মনত পৰে প্ৰণৱ ছাৰে আমি যেতিয়া স্কুললৈ আহোঁ মোৰ চুলি জপৰা আছিল এতিয়া মোৰ টপা হ'লোঁ সেই টাইমত প্ৰণৱ ছাৰে আমাক স্কুলত চুলি দেখিলে কপচলা দি দাং খুৱাই দিয়েগৈ মই ভীমৰ অকণমান দাঁততে মাৰি দিছোঁ আজি মই ৰক্তপান কৰিম তই এই হাতে তই পঞ্চালীৰ কেক এই তিনিআলিত থকা ভগৱান দোকানৰ পৰা ছাৰ ওলাই আহি মোক ক'লে ঐ ছাৰ তোৰ চাইকেলখন দেচোন তাৰপৰা মই ক'লোঁ ছাৰ চাইকেলখন তোক চাইকেলখন দিবলৈ কৈছোঁ মোক চাইকেলখন দে মই চাইকেলখন দিলোঁ ছাৰে চাইকেলখন লৈ গ'ল মই ভাবিছোঁ ক'ৰবাত যাব ছাৰে নি ভগৱান দোকানৰ ছাইডত চাইকেলখন থ'লে তলাটো মাৰিলে আহি ক'লে এই চাবিটো ল ছাইডত ৰৈ কথা পাত কাৰণ বেলেগে গাড়ী আহিলে তোক খুন্দিয়াব নহয় ইমান ধুনীয়াকৈ শিক্ষাটো দিলে সেই শিক্ষা মোৰ আজিও মনত আছে স্কুলৰ এই সময়ছোৱাততো বহুতখিনি কথা আছিলে কিন্তু হ'লেও আটাইতকৈ আমোদজনক কথাটো হ'ল এই বলক লৈ পেলাই বহুত আছে স্মৰণীয় কথা এই বলৰ কালাৰটোক লৈ পেলাই ক'বলৈ যেতিয়া কৈছে মই এইখিনিতে আমাৰ প্ৰয়াত কেশৱ শৰ্মা ছাৰৰ নৱমমান শ্ৰেণীৰ এটা ক্লাছৰ বিষয়ে ক'ম ঠিক আছে তেনেকুৱা ৰঙীন কথা হ'ব শুনক কথাটো শুনি লওক মই কৈ আছোঁ মই এটা হিণ্টছ দি আছোঁ যে ৰঙীন কথা সেইকাৰণে ৰঙীনেই হ'ব কথাটো ৰঙীনেই হ'ব নৱমমান শ্ৰেণীৰ এটা শ্ৰেণীত আমাৰ কেশৱ শৰ্মা ছাৰে আমাৰ কোনো কিতাপবিহীনভাৱে আমাক পঢ়ুৱাইছিলে পঢ়ুৱাই থাকোঁতে মই এটা কথা অকপতে স্বীকাৰ কৰিব লাগিব মই যিহেতু বৰ্তমান এইখন স্কুলৰ শিক্ষক ৰাইজক জ্ঞাতাৰ্থে কৈ দিছোঁ জ্ঞাতাৰ্থে এইটো কাৰণে কৈছোঁ যে বিয়িং এ টিচাৰ শিক্ষক হিচাপে মই সেই কথাটো ক'ব নালাগিছিলে কিন্তু মই আজি অকপতে মই অতীতক সোঁৱৰিব বিচাৰিছোঁ নৱমমান শ্ৰেণীৰ যেতিয়া কবিতা এটা পঢ়ুৱাই আছিলে কবিতা পঢ়ুৱাই থাকোঁতে মই মোৰ বেঞ্চত বহি মই বাৰে বাৰে ছোৱালী লাইনৰ ফালে চাই আছিলোঁ বাৰে বাৰে মোৰ চকুটো গৈ আছিলে প্ৰেমৰ কবিতা আছিলে সঁচা কথা কৈছোঁ প্ৰেমৰ কবিতা আছিলে সেই কবিতাটো বুজাওঁতে মই বাৰে বাৰে ছোৱালীৰ মানে এইটো পেয়াৰ লাইনটো শাৰীৰ ফালে মই চাই আছিলোঁ কি আছিলে মই সেইটো ক'বলৈ নাযাওঁ ঘপককৈ শৰ্মা ছাৰে কৈছিলে ঐ তই কি চাইছ সেইফালে বাৰে বাৰে মইতো থটমট খাই গ'লোঁ তই ক'ৰবাত প্ৰেমত কৰিছ নেকি কোনোবা ছোৱালী মোক কৈছে মই তেতিয়া লাজতে একদম কুচমুচ খাই পেলাই ক'লোঁ নাই নহয় ছাৰ নাই আৰু সঁচা কথাটোনো মই কেলৈ ক'ম পঢ়িছিলোঁ নে নপঢ়িছিলোঁ বা বন্ধু হিচাপে কিবা এটা আছিলে কিবা এটা আন্তৰিকতা কিন্তু আছিলে সেইটো মই স্বীকাৰ প্ৰয়াত আছিল গোলোক বৰা ছাৰে যেতিয়া ক্লাছৰুমত সোমাই
ক্লাছৰুমত সোমাই অন্য নহয় ছাৰে কয় তহঁতৰ কি আছে ছাৰ বোলে বুৰঞ্জী আছে বুৰঞ্জী আজ ছাৰৰ মাতটো অকণমান ভগা টাইপৰ এতিয়া ছাৰে কৰে এই তাহাঁত যদি বুৰঞ্জী আহে ছাৰৰ মাতটো তেনেকুৱা ধৰণৰ তেতিয়া কচোন দহা ঘৈণীয়েক কেইজনী আহে তুমি ক একদম লাষ্টতো কয় সি গৈ পেলাই কয় ছাৰ চাৰিজনী এজনীটো মাৰ লগালগ এজনীটো মাৰে ভাত একাহি দিব গৰা খাহাগতে খৰাহাবি আৰু তহঁতি ইয়াত কি কৰিব নোৱাৰ পঢ়িব নোৱাৰ বুলি কৈ এফালৰ পৰা পিটন মোৰ মানে মই আগতে এনেকুৱা আছিলোঁ মানে মোৰ লাজ নালাগে মই লাজ নকৰোঁ কেনিবা কিছুমান কাম কৰিবলৈ গ'লে মই তেতিয়া মানে খুব গেমত মানে খুব তেতিয়া মানে ইণ্টাৰেষ্ট আছিলে মোৰ ইণ্টাৰেষ্ট কৰোঁ তেতিয়া মানে গেমৰ কিবা পইচা পাতি হ'লে অফিচৰ পৰাই লৈ যাওঁ খোজোঁ ছাৰহঁতক দিয়ে তেনেকৈ জিতেন ছাৰ আছিলে তেতিয়া তাৰপিছতে মই আৰু ৰিকুৱেষ্ট কৰোঁ এনেকৈ দিয়ে আৰু তেতিয়া কয় আৰু কিছুমান কথা কয় আৰু তেতিয়া বাৰু সেইটো সম্ভৱ নহয় বাৰু মই যেনে তেনে পইচা পাতি লৈ দিওঁ তেতিয়া মানে কি হয় মানে এনেকুৱা এটা পৰিস্থিতি পৰি গ'ল সিদিনাখন মোৰ মানে টিফিন দিছে মোৰ চেণ্ডেলটো ছিগি থাকিলে মই গোলাঘাট যাব লাগে কিবা গেমৰ বস্তু এটা আনিবলৈ পাহৰিছোঁ বাৰু কি আনিবলৈ গৈছিলোঁ তাৰপাছতে মই এতিয়া কি কৰিম পানী খোৱা চিটিও দিছে তাৰপিছতে মই আকৌ আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত পাবহি লাগে মই তেতিয়া চিন্তা কৰিলোঁ নাই বোলো চব বহি আছে তাৰপিছত মই এটা চিন্তা কৰিলোঁ বোলো চেণ্ডেলযোৰ মোৰ ছিগি থাকিলে কাৰ পৰা আনিম এতিয়া ল'ৰাখিনিতো নিদিয়ে তাৰপাছতে ছোৱালীখিনি বেছখিনি আৰু ভৰি দাঙিয়ে প্ৰায় বহি থাকে তাৰপিছতে মই স্মৃতি বৰা বুলি কয় তাইৰ পৰা চেণ্ডেলযোৰ মনে মনে চুৰ কৰি লৈ গুচি গ'লোঁ তো খাটা চুকৰ স্মৃতি বৰা দেই তাৰপিছতে মানে কি হ'ল মই এতিয়া কি পিন্ধি যাম চেণ্ডেলযোৰ বোলে এইকে পিন্ধি যায় এইযোৰকে পিন্ধি কাকো নোখোজোঁ আৰু তাৰপিছতে চেণ্ডেলযোৰ মনে মনে চুৰ কৰি লৈ গুচি গ'লোঁ তাৰপিছতে ক্লাছ আৰম্ভ হৈ গ'ল তাই বিচাৰি ফুৰিছে তাৰপিছতে গাড়ীত মোক হাঁহিছে মানুহে চব লং পেণ্ট শ্বৰ্ট পিন্ধি গৈছে ছোৱালী চেণ্ডেলযোৰ পিন্ধি আহিছে তেনেকুৱা সেইবোৰ অভিজ্ঞতা কিছুমান আছে আৰু তাৰপিছতে পাছদিনাখন আকৌ মই ৰিটাৰ্ণ কৰিলোঁ বোলো এনেকুৱা কথা বোলো মোৰ কালি এনেকুৱা হ'ল তাৰপিছতে ইভাগে আকৌ মই কেতিয়াবা ক্লাছৰুমলৈ আহিলে কি কোৱানো মই তেতিয়া একচুৱেলি যোৰহাট তিয়কৰ ইয়াত মানে ভিনদেউৰ কৰ্মক্ষেত্ৰত মই আছিলোঁহি ইয়াতে পঢ়িছিলোঁহি তাৰপৰা মই আকৌ স্কুললৈ আহোঁতে কি লৈ আনো গম পায়নে মই স্কুললৈ আহোঁতে এই প্লাষ্টিকৰ বেগ বজাৰ কৰিবলৈ নিয়ে বজাৰ কৰা বেগত মই পলিথিনত কিতাপ পত্ৰখিনি ভৰাই পিনি আনি পিনি প্লেটফৰ্মত মই মনে মোনাটো লুকুৱাই থৈ দিওঁ কোনেও নেদেখে যাতে 2-3 মানে জানে খুব হাঁহে তই কি কৰিছ তই আনোতে বেগটো লৈ আনিছোঁ এনেকৈ তই আকৌ প্লেটফৰ্মত ভৰাইছ আৰু মই যাওঁতে মানে কি কৰোঁ মই এই বৰুৱা দোকানৰ পৰা বজাৰ কৰি লৈ যাওঁগৈ মানে সেই বেগটোত নাছিলোঁ আজিকালিৰ নিচিনা ইমান ইয়াত নাছিলে আগতে এটা মৰম চেনেহ বেলেগ ধৰণৰ বন্ধুত্ব আছিলে আজিকালিৰ নিচিনা নহয় আগতে মানুহ অলপ ৰিজাৰ্ভ ভয় কৰে মা দেউতাকো ভয় কৰে ছাৰসকলকো ভয় কৰে তাৰ মাজতে চলি আছিলে মানুহে ছাৰ বাইদেউৰ পৰা বেছিকৈ কোনোবা মাৰপিট খাইছিল নে কোনোবাই মানে পিটন খাইছিল নে খাইছিলোঁ মই গুণীন দত্ত ছাৰৰ পৰা আমি মাৰ খাইছিলোঁ মানে গম পালা নাই আমাৰ দেউতা আমাৰ মাষ্টৰ আছিলে গুলুবৰা ছাৰ আমি কিন্তু আমাৰ হেড ছাৰৰ পৰা আমি মাৰ খাইছোঁ গম পালা নাই বদমাচি কৰিছিলোঁ আচলতে বদমাচি কৰি পেলাই মাৰ খাইছোঁ আজি মানে ভাল সেই তেতিয়া চাগে খং উঠিছিলে কিন্তু আজি কথাখিনি কৈ চাগে বহুত বেছি ভাল লাগিছে হয় নিশ্চয় ভাল লাগিছে বহুত আনন্দ লাগিছে আজি সকলোকে পাইছোঁ আপোনালোককো পাইছোঁ নিউজ চেনেলবিলাককো পাইছোঁ লগৰ বন্ধু পাইছোঁ দাদা পাইছোঁ ভাইটি পাইছোঁ আজি একদম নথয় আজি নিচিনা আনন্দ মানে জীৱনত পোৱাই নাই আজি স্মৰণীয় আজি দিনটো স্মৰণীয় দিয়া অতীতে সোঁৱৰাই অতীতৰ স্মৃতিয়ে বহুৱাই পুৰণি দিনৰে সেই মধুৰ ক্ষণ পাহৰোনো কেনেকৈ স্কুলীয়া জীৱন পুৰণি দিনৰে একদম তৎপূৰ্তক কথা এই বিদ্যালয়খন এটা পোহৰা বনোৱা হৈছে যে তাত পানী পাইপ দিয়া সদায় স্পিল কৰি থাকে তাত সেই যিকেইটা দাণ্ডীটো ইমান জ্ঞানে তেখেত জ্যোতিবা এটা লিখিছিলে 24 তত্ত্ব অৱতাৰ 24 অৱতাৰ তাত লিখিব লাগে মই বহুকেইজন গুৰু মানে তেনেকুৱা মানুহক সুধিব 24 দিনৰ উলিয়াব নোৱাৰে শেষত আমাৰ জনগণী সভাখনৰ পূৰ্ণচন্দ্ৰ গোস্বামী তেখেতৰ ওচৰলৈ গ'লোঁ তেখেতে মোক আনি পেলাই